বানপানীত আমাৰ বহু খেতি আছিল 4 বিঘা মান খেতি আছিল আচ্ছা খেতিবিলাক বানপানীত ডুবি গৈছে সেই কাৰণে চলিব পথ নাই তাৰ কাৰণে অলপ বজাৰত আহি সবজি কিনি বিক্ৰী কৰিব লগা হৈছে আচ্ছা তোমাৰ নমস্কাৰ মই আপোনালোকক আজি দেখুৱাম এটা কণমানি লৰাই কি ধৰণে নিজৰ দেউতাকক সহায় কৰে শাক-পাচলি বিক্ৰী কৰাৰ ক্ষেত্ৰত সেইটো দেখুৱাবৰ কাৰণে আসলতে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ কাৰণ আপোনালোকে জানে এই যোৱা যিটো বাঢ়নী পানী যিটো বানপানী হৈ গ'ল এই বানপানীত বহুত কৃষকৰ ক্ষয়ক্ষতি হৈছে গতিকে মই যিটো কণমানি ল'ৰাক দেখুৱাম তেওঁৰ দেউতাক এজন ভাল কৃষক আৰু তেওঁৰ এই বানপানীত প্ৰায় 4 বিঘা মাটিত শাক-পাচলিৰ খেতি কৰিছিল সকলো বাঢ়নী পানীত বুৰ গৈ সকলো খেতি বাতিয়ে শেষ হৈ গৈছে যাৰ কাৰণে তেওঁ চলিব পৰা ৰাস্তাত নাই সেই কাৰণে এখন শাক-পাচলিৰ দোকান দিছে বজাৰতে অলপ শাক-পাচলি কিনি ইয়াতে ব্যৱসায় কৰি আছে গতিকে মই কণমণিজনক মই অলপ সুধিম কিছু কথা আপোনালোকে শুনিব তোমাৰ নাম কি মুজাচ্ছিৰ আলী তুমি কোন ক্লাছত পঢ়া চতুৰ্থ শ্ৰেণীত পঢ়ো তোমাৰ স্কুলখনৰ নাম কি শংকৰদেৱ শিশু নিকেতন দলগুমা তোমাৰ ৰোল নম্বৰ কিমান 1 আচ্ছা আগতেতো তোমালোকে শাক-পাচলি বিক্ৰী কৰা নাছিল এতিয়া কিয় শাক-পাচলি বিক্ৰী কৰি আছা মানে যোৱা বানপানীত আমাৰ বহু খেতি আছিল 4 বিঘা মান খেতি আছিল আচ্ছা খেতিবিলাক বানপানীত ডুবি গৈছে সেই কাৰণে চলিব পথ নাই তাৰ কাৰণে অলপ বজাৰত আহি সবজি কিনি বিক্ৰী কৰিব লগা হৈছে আচ্ছা তোমাৰ ককাই ভাই কেইটা ডাঙৰ এটা বাইদেউ আছে আৰু মই দুজন আচ্ছা তোমালোকে আগতে খেতি বাতি কৰিছিলা গতিকে বানপানী ধ্বংস কৰাৰ পাছত চলিবৰ কাৰণে যেনবা তোমাৰ দেউতাই এই শাক-পাচলিৰ দোকানখন দিছে নহয় আৰু তুমি আহি ইয়াত কি কৰা অলপ দেউতাক সহায় কৰা চাওক মই আপোনালোকক কৈছোঁ যে এই গৰমৰ বন্ধ দিছে নে কিমান দিন দিছে 1 মাহ আচ্ছা তুমি এই যে শাক-পাচলি বিক্ৰী কৰা তুমি পাৰিবা না মই এটা হিচাপ ধৰো বেঙেনা কি দাম বেঙেনা 60 টাকা কেজি বেঙেনা 60 টাকা কিলো লেচেৰা পোৱা 30 টাকা 120 টাকা কিলো আৰু তিয়হ কি দাম তিয়হ 60 টাকা কেজি 60 টাকা জলকীয়া 40 টাকা পোৱা 40 টাকা পোৱা হলে 160 টাকা কেজি বিলাহী 30 টাকা পোৱা আচ্ছা বিলাহী 30 টাকা পোৱা আচ্ছা এটা গ্ৰাহক যদি আহে তোমাক যদি কয় যে মোক 1 কিলো 100 গ্ৰাম অৰ্থাৎ 1100 গ্ৰাম বেঙেনা দি কিলো কিমান বেঙেনাৰ বুলি ক'লা 60 টাকা কিলো বেঙেনা যদি কয় 1100 গ্ৰাম হেৰি দি বেঙেনা দি তুমি কিমান টকা ল'বা মানে 1 কেজি 100 গ্ৰাম হলে কিমান টকা ল'বা 70 টাকা ল'ম হা 70 টাকা 60 টাকা কিলো হলে 100 কিমান পৰে 100 গ্ৰামৰ দাম কিমান পৰে 60 টাকা কেজি হলে 100 গ্ৰামৰ দাম 6 টাকা আৰু যদি লেচেৰা 100 টাকা কিলো হয় তেতিয়াহলে 100 গ্ৰামৰ দাম কিমান হ'ব 10 টাকা 100 গ্ৰামৰ দাম 10 টাকা গতিকে তোমাক তেতিয়াহলে কোনেও ঠগাব নোৱাৰে গতিকে বহুত ল'ৰা ছোৱালী আছে গৰমৰ বন্ধত ফুৰিবলৈ যায় কিন্তু এই কণমানিজনে গৰমৰ বন্ধত ফুৰিবলৈ নগৈ নিজৰ দেউতাকক কি ধৰণে শাক-পাচলিৰ এই দোকানখনত সহায় কৰে সেইটো মই আপোনালোকক দেখুৱালোঁ কাৰণ দুখো লাগে আৰু কথা হ'ল নিজৰ দেউতাকক সহায় কৰাটো খুব এটা ভাল কথা নিজৰ দেউতাকক সহায় কৰিব লাগে গতিকে সৰুৰ পৰা এনেকুৱা আহি ল'লে নিশ্চয় এটা সময়ত ভাল হ'ব কাৰণ আজি হয়তো দুখ হৈছে এটা সময়ত তেওঁলোকৰ সুখো আহি যাব পাৰে গতিকে সব ওপৰৱালাৰ কথা আৰু সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ ধন্যবাদ